নমস্কাৰ আসাম ষ্টাডি সমূহ দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছো। আজি হৈছে 23 জুন সোমবাৰ। আজি দিনটো কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে দৈনিক চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। নমস্কাৰ, আজি দিনটো প্ৰথমটো ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ আহি পৰিছে। নেমছুৱে লিখিব মুছলমানৰ নতুন বুৰঞ্জী, পুছবেক কৰা লোকসকলক ঘূৰাই নানিলে উত্তৰ পূৰ্বাঞ্চলৰ সকলো সংখ্যালঘুৱে কঁপাব দিলে। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আজি দিনটো প্ৰথমটো ব্ৰেকিং নিউজ। সমগ্ৰ ভাৰতবৰ্ষত মুছলমানৰ বুৰঞ্জী বন্ধ কৰিব বিচাৰিছে। আজিৰ পৰা অসমৰ সংখ্যালঘুৱে নতুন বুৰঞ্জী লিখা আৰম্ভ কৰিব আৰু এই বুৰঞ্জীত থাকিব শিক্ষা, শান্তি, প্ৰেম আৰু গঠনমূলক কথা। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। নেমছুৰ ডাঙৰ ঘোষণা আহি পৰিছে। কোনো সাম্প্ৰদায়িক শক্তিয়ে কাম কৰিব নোৱাৰিব। সাম্প্ৰদায়িক শক্তিক আমি ঘৃণা কৰোঁ। তৃতীয় পক্ষৰ শক্তিয়ে মুছলমানক বদনাম কৰে আৰু সকলো শক্তি উফৰাই নতুন বুৰঞ্জী লিখিম। আমি ভাই ভাই শ্লোগানেৰে হিন্দু মুছলমানে কাম কৰিম। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। নেমছুৱে ডাঙৰ মন্তব্য কৰিছে। একাংশ নেতাই গাদী সুৰক্ষাৰ স্বাৰ্থত সাম্প্ৰদায়িক কথা কৈ থাকে বুলি তেওঁলোকে দাবী কৰিছে আৰু সাম্প্ৰদায়িক কথা কৈ কোনোবা মুখ্যমন্ত্ৰী হয় আৰু কোনোবা ডাঙৰ নেতা হয়। ৰাইজে এতিয়া সাম্প্ৰদায়িক শক্তিক উৎখাত কৰিবলৈ ওলাইছে আৰু বুৰঞ্জী লিখা থাকিব। চৰকাৰে বাছি বাছি মুছলমানৰ ঘৰত উচ্ছেদ চলাইছে। অসমত জন্মগ্ৰহণ কৰা সংখ্যালঘু লোকক ডিটেনশ্যন কেম্পলৈ পঠাইছে। অন্যথাভাৱে পুছবেক কৰা সকলো লোককে এতিয়া বাংলাদেশৰ জেলত আছে আৰু ভাৰত চৰকাৰে এই লোকসকলক উভতাই আনক। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দাবী আহি পৰিছে নেমছুৰ। অন্যথা দিল্লী কবাবলৈ সাজু হৈছে নেমছু। আন এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ আহি পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে। য'তেই যায় ত'তেই খেদা খাই ৰকিবুল হুছেইনক আজিকালি সকলোৱে খেদে। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ৰকিবুল হুছেইনক বহু খেদা দিয়া লোকসকল হৈছে বংগীয় মূলৰ মুছলমান। ৰকিবুল হুছেইনক আজিকালি সকলোৱে খেদে। নগাঁও, ধুবুৰী, গোৱালপাৰা সকলোতে খেদা খাই ৰকিবুল হুছেইনে আৰু য'তেই যায় তাতেই খেদা খাই ৰকিবুল হুছেইনে। এইবাৰ বংগমূলীয় মুছলমানে পহু খেদা দিয়া ৰকিবুল হুছেইনক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আহি পৰিছে। মঙলবাৰে ময়ো যাম গোৱালপাৰালৈ। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মঙলবাৰে ময়ো যাম গোৱালপাৰালৈ আৰু হাছিৰা বিলত সংৰক্ষিত বনাঞ্চল ঘোষণা কৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা আহি পৰিছে। আজিৰ দিনৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব চৰকাৰে। শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ। খুবেই এটা গুৰুত্বপূৰ্ণ ভাল খবৰ আহি পৰিছে অসমৰ জনসাধাৰণৰ বাবে। অসমৰ বাহিৰত নিহত হোৱা লোকৰ দায়িত্ব ল'ব চৰকাৰে। শ্ৰদ্ধাঞ্জলি আঁচনিত অনুমোদন কেবিনেটৰ। অসমৰ বাহিৰত কৰ্মৰত লোকসকলক লৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকী। আৰু বহিৰাজ্যত অসমীয়াৰ মৃত্যু হ'লে চৰকাৰে ল'ব দায়িত্ব। বহিৰাজ্যত অধ্যয়নত ছাত্ৰ ছাত্ৰীৰ বাবেও এই আঁচনি যুগুত কৰা হৈছে আৰু চৰকাৰে সন্মানেৰে স্বগৃহলৈ আনিব মৃতদেহ। অসম চৰকাৰে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি আঁচনি আৰু অসম আৰক্ষীৰ বিশেষ বিভাগে কৰিব চোৱা চিতা। এনে অনাকাংক্ষিক বিপদত পৰিলে আপোনালোকে এতিয়াই ডায়েল কৰিব পাৰিব। আপোনালোকে 112 নম্বৰত 112 নম্বৰত আপোনালোকে ডায়েল কৰিলে অসম আৰক্ষীৰ বিশেষ বিভাগে অৰ্থাৎ এটা বিশেষ দলে আপোনালোকৰ ল'ব ব্যৱস্থা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা অতিকৈ ভাল খবৰ আহি পৰিছে প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে। আন এক ভাল খবৰ আহি পৰিছে। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাহিল দৰমহা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা আহি পৰিছে। মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাহিল দৰমহা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে। এই ডাঙৰ ঘোষণাটো আৰু 2000 টকালৈ বৃদ্ধি হৈছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে মন্তব্য আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহাসমূহ। 108 কোটি টকাৰ ব্যয় কৰিব চৰকাৰে আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ বাহিৰ দৰমহা তেওঁলোকৰ বাবে আহি পৰিলে। এটা অতিকৈ ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা আৰু 2000 টকালৈ বৃদ্ধি কৰা হৈছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা। কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই মন্তব্য আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত হাৰত পাব দৰমহাসমূহ। আন এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোন ঘৰ আঁচনিৰ বাবে বেংকৰ পৰা লাভ কৰিব আপোনালোকে 30 লাখ টকা। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। আপোন ঘৰ আঁচনিৰ বাবে বেংকৰ পৰা লাভ কৰিব আপোনালোকে 30 লাখ টকাৰ ঋণ। নালাগে কোনো গেৰাণ্টি। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু সমগ্ৰ শিক্ষা অভিযান APGCL আৰু AEGCLৰ সুবিধা আহি পৰিছে আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ দৰে এইসকল কৰ্মচাৰীয়ে লাভ কৰিব এই সুবিধাসমূহ। ঘৰ নিৰ্মাণৰ বাবে বিনা গেৰাণ্টিত লাভ কৰিব 30 লাখকৈ টকা আৰু বেংকৰ পৰা লাভ কৰিব আপোন ঘৰ আঁচনিৰ বাবে ঋণ লাভ কৰিব পাৰিব 30 লাখ টকা আৰু কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ জৰিয়তেও পাব ঋণ। ঠিকাভিত্তিক কৰ্মচাৰীয়েও পাব এই সুবিধা। কোনো বন্ধকী অবিহনে এই দুয়োটা ঋণ কৰা হ'ব প্ৰদান। আৰু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কেইবাটাও ডাঙৰ ঘোষণা আহি পৰিছে। আপোন ঘৰ আঁচনিৰ বাবে বেংকৰ পৰা লাভ কৰিব আপোনালোকে 30 লাখকৈ টকাৰ ঋণ। নালাগে কোনো গেৰাণ্টি।
নিষিদ্ধ মাংস বিচাৰি হোটেলে হোটেলে আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ আহি পৰিছে, নিষিদ্ধ মাংস বিচাৰি হোটেলে হোটেলে আৰক্ষীৰ অভিযান, নিৰ্দেশ অমান্য কৰা হোটেলৰ মালিকক জেললৈ। আৰু চৰকাৰৰ নিৰ্দেশ অমান্য কৰি একাংশই চলাইছে নিষিদ্ধ মাংসৰ বেপাৰ। ডবকাত হোটেলে হোটেলে আৰক্ষীৰ অভিযান দেখিবলৈ পোৱা গৈছে আৰু ডবকাত নিষিদ্ধ মাংসৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান দেখিবলৈ পোৱা গৈছে। অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ মাংস উদ্ধাৰ হৈছে আৰু মাংসৰ দোকানৰ বিভিন্ন হোটেলত চলে এই অভিযানসমূহ। ডবকাৰ যমুনা হোটেলৰ পৰা জব্দ নিষিদ্ধ মাংস আৰু হোটেলৰ মালিকৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আন এক যুদ্ধৰ খবৰ আহি পৰিছে, আমেৰিকাৰ ভাবুকি নৎসাত ইৰাণৰ। ইজৰাইলৰ আকাশত ইৰাণে দেখুৱাইছে শক্তি, ইৰাণে আকৌ নিক্ষেপ কৰিলে বেলিষ্টিক মিছাইল। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, যুদ্ধক লৈ আহিছে ডাঙৰ ঘোষণা। আমেৰিকাক ভাবুকি নৎসাত ইৰাণৰ আৰু ইজৰাইলৰ আকাশত ইৰাণে দেখুৱাইছে শক্তি, ইৰাণে আকৌ নিক্ষেপ কৰিলে বেলিষ্টিক মিছাইল। এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, আমেৰিকাৰ ভাবুকি নৎসাত কৰিছে ইৰাণে। আজি কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে দৈনিক চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৰি লাইক কৰি দিব। ষ্টুডিঅ'ৰ পৰা মই সুবৰাই বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম।